নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আৰু এটা ভাল ন'টিফিকেশ্যন লৈ আহিছোঁ ফ্ৰম দ্য অফিচ অফ দ্য মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন। আৰু ইয়াতে বহুতকেইটা পোষ্ট আছে। কিমানটা পোষ্ট আছে আমি ডিছকাছ কৰিম, তাৰ ৰেমুনাৰেশ্যন কি হ'ব সেইটো ডিছকাছ কৰিম। আৰু এটা কথা কৈ থওঁ, ইয়াৰ এপ্লিকেশ্যন অলৰেডি চলি আছে 1 আগষ্টৰ পৰা, আৰু 15 আগষ্টত ইয়াৰ লাষ্ট ডেট। চ' বেছি টাইম নাই, সেইকাৰণে আপোনালোকে যদি ভালকৈ জানিব বিচাৰে আৰু এপ্লাই কৰিব বিচাৰে তেন্তে ভিডিঅ'টো ভালকৈ চাওক। আৰু তাৰ লগত ইয়াৰ কোনো এক্সাম নাই, আৰু আপোনালোকে এপ্লাই কৰিবলৈ কোনো ফিজ নাই। চ' ভিডিঅ'টো চাওক, যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' আপোনালোকৰ পষ্টটো হ'ব ষ্টাফ নাৰ্ছিং পজিশ্যন আণ্ডাৰ অফিচ অফ দ্য মিছন ডাইৰেক্টৰ NHM আছাম। আৰু ন'টিফিকেশ্যন ৰিলিজ হৈছিলে 29/7/2026 তাৰিখে, আৰু লাষ্ট ডেট হৈছে আপোনাৰ 15 আগষ্ট 2026। আপোনালোকৰ পজিশ্যন কোৱালিফিকেশ্যন কেনেকুৱা হ'ব? ভেকেঞ্চি এণ্ড ৰেমুনাৰেশ্যন হ'ব আপোনাৰ 2204টা ভেকেঞ্চি আছে। মান্থলি ৰেমুনাৰেশ্যন আছে আপোনাৰ 20,000। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ হ'ব BSc নাৰ্ছিঙৰ GNM কোৰ্চ। আপোনাৰ ইনষ্টিটিউশ্যন মাষ্ট বি ৰেকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, আৰু ছেইম ইনষ্টিটিউশ্যনটো ৰেজিষ্টাৰ্ড হ'ব লাগিব আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটাৰ্ছ কাউন্সিলৰ লগত। নেক্সট হৈ গ'ল আপোনাৰ এলিজিবিলিটি এণ্ড এজ ক্ৰাইটেৰিয়া। এজ ৰিকুৱাৰমেণ্ট আপোনাৰ আপাৰ এজ আছে 40 years। বাকী যিসকল ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যন আছে। অ'পেন কেটেগৰীৰ কাৰণে 40 years, OBC MOBC কাৰণে 43 years, SC ST প্লেইনছ এণ্ড ST হিলছৰ কাৰণে 45 years, PWD কাৰণে 50 years। আৰু আপোনালোকৰ এজটো কেনেকৈ কেলকুলেট কৰিব সেইটো আপোনালোকৰ বেছ কৰিব মেট্ৰিকুলেশ্যন অৰ HSLC এডমিট কাৰ্ডৰ পাছ চাৰ্টিফিকেটৰ ওপৰত। বাকী ৰিজাৰ্ভেশ্যন কেনেকৈ দিয়া আছে, ইয়াৰ ৰিজাৰ্ভেশ্যন আছে অ'পেন কেটেগৰীৰ কাৰণে 1701টা, OBC MOBCৰ কাৰণে 44টা, SCৰ কাৰণে 209, T ট্ৰাইবছৰ কাৰণে 170, ST হিলছৰ কাৰণে 80, ST প্লেইনছৰ কাৰণে তেনেকৈ দিয়া নাই। PWD উমেন আৰু এক্স ছাৰ্ভিচমেন ভেকেঞ্চিজ আৰ ডিষ্ট্ৰিবিউটেড এক্ৰছ কেটেগৰীজ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। যিসকল PWD উমেন আৰু এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন এইকেইটা কেটেগৰীৰ ভিতৰত সোমাই আছে। চ' এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ সেইটো আপোনালোকে ৰিজাৰ্ভ পাব। ইম্পৰ্টেণ্ট গাইডলাইনছ এণ্ড চিলেকশ্যন প্ৰচেছেছ। ইম্পৰ্টেণ্ট গাইডলাইন কি হ'ব আপোনাৰ? এপ্লিকেশ্যন ফি কোনো নাই, ন' এপ্লিকেশ্যন ফি ইজ ৰিকুৱাৰ্ড টু বি পেইড। জোন প্ৰিফাৰেঞ্চ দিয়া আছে, আপোনালোকে জোন প্ৰিফাৰ কৰিব পাৰিব, কোনটো জোনত আপোনালোকে কাম কৰিবলৈ ভাল পাব। চ' বাৰাক ভেলী দিয়া আছে, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কৰিমগঞ্জ। চেণ্ট্ৰেল আছামত মৰিগাঁও, নগাঁও, হোজাই। লোৱাৰ আছামত তেনেকৈ বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কোকৰাঝাৰ, চাউথ চালমাৰা, তামুলপুৰ। নৰ্থ আছামত দিয়া আছে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি। আপাৰ আছামত চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া। আৰু সেইটো আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়াই ইণ্ডিকেট কৰি দিব লাগিব। Selection process কেনেকৈ হ'ব? Short listed candidates and interview schedules will be published strictly on nhm.assam.gov.in। এইটো ৱেবছাইটে যিসকল শ্বৰ্ট লিষ্ট কেণ্ডিডেট হ'ব তেওঁলোকৰ লিষ্ট পাব্লিছ কৰিব, আৰু ইণ্টাৰভিউ শ্বেডিউলো ইয়াতে পাব্লিছ কৰিব। নো ইণ্ডিভিজুৱেল কল লেটাৰ্ছ উইল বি চেণ্ট। ক্ৰিটিকেল নোট কিছুমান দি আছে, আপোনাৰ যদি এপ্লিকেশ্যনটো ইনকমপ্লিট এপ্লিকেশ্যনছ উইল বি ৰিজেক্টেড ইমিডিয়েটলি। আপোনাৰ এপ্লিকেশ্যনটো যদি ইনকমপ্লিট হয় তেতিয়া ৰিজেক্ট কৰি দিব, বা কিছু ডিটেইলছ মিছিং থাকিলে ৰিজেক্ট কৰি দিব। পোষ্ট ছাবমিশ্যন কাৰেকশ্যন আফটাৰ দ্য ছাবমিশ্যন অফ দ্য ফৰ্ম, এপ্লিকেশ্যন ফৰ্ম, ক্লেইমছ আৰ নট এণ্টাৰটেইনড। আপোনাৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰাৰ পিছত কোনো ক্লেইম এণ্টাৰটেইন নকৰে তেওঁলোকে। এনচিয়ৰ অল এডুকেশ্যনেল এণ্ড এক্সপেৰিয়েঞ্চ ডকুমেণ্টছ আৰ আপলোডেড প্ৰপাৰলি। আপোনাৰ এডুকেশ্যনেল এণ্ড এক্সপেৰিয়েঞ্চ যিবিলাক কোৱালিফিকেশ্যন ডকুমেণ্ট থাকিব সেই সোপা আপুনি ভালকৈ আপলোড কৰিব লাগিব। চ' এইখিনি আছিলে। টোটেল 2204টা পোষ্ট আছে, আৰু ৰেমুনাৰেশ্যনো ভাল এটা ৰেমুনাৰেশ্যন আছে, 20,000 টকা। চ' থেংক ইউ ফৰ ৱাচিং। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কিবা যদি জানিব থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। থেংক ইউ ফৰ ৱাচিং।